I pity the journalists from Delhi and Assam who had to suffer the most flop press conference of the century. This was worse than a C-grade cinema. Most mindless and bogus points offered by the so-called political shrewd chief minister. This super flop is in contrast to our Homoy Poriborton Jatra, which had been a hit in uncovering the 12,000 bighas of land occupied by the chief minister and his family members. ফ্লপ শো নহয়, সুপার ফ্লপ শো। 10 মাহ চেষ্টা কৰিও বিফল। প্ৰথমে সামাজিক মাধ্যম আৰু পিছত সংবাদ মাধ্যমৰ সন্মুখত গৌৰৱ গগৈৰ প্ৰতিক্ৰিয়া। আমি প্ৰায় 2.5 ঘণ্টা আজি মুখ্যমন্ত্ৰীয়ে যথেষ্ট চেষ্টা কৰিলে যে নিজৰ ফ্লপ চিনেমাটো কেনেদৰে এটা মানুহৰ মাজত লৈ যাব পাৰে। বহুত চেষ্টা কৰিলে। 2.5 ঘণ্টা পিছত সেই ৰুমৰ ভিতৰত যিমানবোৰ সাংবাদিকসকল আছিলে তেওঁলোকে কনভিন্স কৰিব নোৱাৰিলে। যিমান সাংবাদিকসকল আছিল সকলোৱে যেতিয়া তেওঁলোকৰ প্ৰশ্নবোৰ শুনিব, মোৰ কথা ক'ব নালাগে, আপোনালোকে সেই সাংবাদিকসকলে যে গোটেই সেই 2.5 ঘণ্টা সংবাদমেলটো সহ্য কৰিলে, দিল্লীৰ পৰা আহিলে, ভাবিলে আজি কিবা এটা পাব, তেওঁলোকৰ প্ৰশ্ন শুনিলে আপোনালোকে গম পাব যে তেওঁলোকে নিজে কনভিন্স হোৱা নাই। যি কথা মই আগতেও কৈছিলোঁ যে এইটো ফ্লপ হ'ব, মোৰ কথাটো অলপ মিছা হ'ল। ফ্লপ নহয়, এইটো ছুপাৰ ফ্লপ। এইটো ছুপাৰ ফ্লপ। তেওঁ যে 10 ছেপ্টেম্বৰত যিখিনি কথা এইখিনি কথা যে ক'বলৈ বিচাৰিছিল, সাংবাদিকসকলক 10 ছেপ্টেম্বৰত মাতি আনিবলৈ বিচাৰিছিল, পিছত 6 মাহ শুই থাকিলে। ইমানে যদি গুৰুত্বপূৰ্ণ, তো 6 মাহ কি কৰি আছিলে? 6 মাহ ফাইলৰ ওপৰত কিয় শুই আছিলে? এতিয়া নিৰ্বাচন কাষ চাপিছে, দেখিছে যে আমি তেওঁলোকৰ 12,000 বিঘাৰ মাটি কথাবোৰ ওলাইছোঁ। সময় পৰিৱৰ্তনৰ যাত্ৰা চাই অসমৰ ৰাইজ ওলাই আহিছে। ৰাইজে পৰিৱৰ্তন বিচাৰে, ৰাইজে নতুন বৰ অসম চাবলৈ বিচাৰে। সেইকাৰণে এতিয়া নিৰ্বাচনৰ 2 মাহ আগত যি কথা 6 মাহ আগত ক'ব লাগি আছিল বা ৰিপৰ্টটো মুকলি কৰিব লাগিছিল বা কেন্দ্ৰীয় চৰকাৰক দিব লাগিছিল, আজি তেওঁ 6 মাহ একোৱেই নকৰিলে। তাৰমানে তেওঁ নিজে কনভিন্স নহয়। অসমৰ ৰাইজক বিপথে পৰিচালনা নকৰি সন্মান কৰিবলৈ শিকক ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। লগতে গৌৰৱ গগৈক চৰ্চিত নেতা সজোৱাৰ বাবেও জনালে ধন্যবাদ। ৰাইজক সন্মান কৰিবলৈ শিকক। আপুনি যদি ভাবে যে ৰাইজে একো বুজি নাপায়, ৰাইজে চব বুজি পায়। ৰাইজে জানে যে 12,000 বিঘা মাটিটো বাস্তৱ, আৰু তেওঁলোকে যে যি এটা নাটক যে সজাবলৈ চেষ্টা কৰিছে, এইটো সম্পূৰ্ণভাৱে আজি বিফল। মই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক মোক ইমান ডাঙৰ নেতা বনোৱাৰ বাবে মই তেখেতক ধন্যবাদ, কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। আৰু আজিও যে আমাৰলৈ শংকিত, সময় পৰিৱৰ্তন যাত্ৰালৈ শংকিত, আৰু আমাৰ হৈ যে কিমান তেওঁ চিন্তা কৰে, তাৰ বাবে নিজৰ মনৰ যে তেওঁ অস্থিৰ হৈ আছে, সেই গোটেইখিনি কথা মুকলি কৰাৰ বাবে মই আকৌ তেওঁৰ যে যুক্তি নাই, তেওঁ কোনো সাহস নাই, তেওঁৰ ওচৰত কোনো তথ্য নাই, আজি তেওঁ ৰাষ্ট্ৰীয় সংবাদ মাধ্যমৰ সন্মুখত যে গোটেইখিনি প্ৰকাশ কৰিলে, মই তাৰ বাবে মই তেখেতক ধন্যবাদ, কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। গৌৰৱ গগৈৰ ক্ৰীড়াৰ প্ৰতিক্ৰিয়া শুনক মুখ্যমন্ত্ৰীৰ মুখত। আৰম্ভ কাৰ্গিল যুদ্ধৰ পৰা। ছাৰ, যেহেতু আপোনাৰ সংবাদমেল দি থকাৰ সময়তে গৌৰৱ গগৈ এটা টুইট কৰিছে, আপোনাৰ সংবাদমেলখন ফ্লপ বুলি কৈছে আৰু C গ্ৰেডৰ চিনেমাতকৈও বেয়া বুলি কৈছে। চাওক, এই শব্দবিলাকে জিন্তু গগৈ তেজৰ মূল্য দিব পাৰিব জানো? এই সম্ভৱবিলাকে কাৰ্গিল যুদ্ধৰ শ্বহীদসকলৰ তেজৰ মূল্য দিব পাৰিব জানো? ফ্লপছু শব্দটো, এই শব্দটো দিয়ে চব হৈ যাব। এই ফ্লপছু বুলি ক'লে আপুনি উৎসাহেৰে মোক সুধিলে, তো যিবিলাকে পাকিস্তানৰ লগত যুদ্ধ কৰি প্ৰতিদিনে মৃত্যুবৰণ কৰি আছে শ্বহীদসকলক, তেওঁলোকৰ পৰিয়ালৰ ওচৰত গৈ গৌৰৱ গগৈয়ে কওক এইটো ফ্লপছু বুলি। কিমান মানুহ মৰিছে? পাকিস্তানৰ লগত যুদ্ধত অসম আৰু ভাৰতীয় সেনা কিমান মৰিছে? দ্য নাম্বাৰ উইল বি মোৰ দেন লাখ। আমাৰ অসমৰ কিমান মানুহে বাংলাদেশৰ সময়ত পাকিস্তানৰ লগত যুদ্ধ কৰি মৰিছে? তেওঁলোকৰ পৰিয়ালৰ আগত গৈ কওক এখন ফ্লপ শ্ব' বুলি। ময়ো যাম কালি পাকিস্তান, আহি কম ফ্লপ শ্ব'।
গৌৰৱ গগৈ এইবাৰ সৰব হ'ল মুখ্যমন্ত্ৰীৰ পৰিয়ালৰ সম্পত্তিক লৈ মুখ্যমন্ত্ৰীৰ পৰিয়ালৰ 12,000 বিঘা ভূমি Himanta Biswa Sharma has embarrassed himself on stage in front of local and national media. After 2.5 hours of press conference, even the journalists in the room remain unconvinced. Nobody in Assam is taking his word seriously. He should rather explain how and his family managed to acquire 12,000 bighas or 4,000 acres of prime property across Assam. When we will come to power, we will take those lands and distribute amongst the poor and landless. সামাজিক মাধ্যমত লিখাৰ পিছতে সংবাদ মাধ্যমৰ সন্মুখত আকৌ গৌৰৱ গগৈ মুখ্যমন্ত্ৰীৰ পত্নীৰ মালিকানাধীন 12,000 বিঘা ভূমিৰ সকলো তথ্য পোহৰলৈ আহিছে পৰাপক্ষত অহা বিধানসভা নিৰ্বাচনত ৰাইজে ক্ষমতাৰ পৰা বিতৰণ কৰিব ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক People of Assam will decide concisively and decisively in the upcoming assembly election to throw out Himanta Biswa Sharma from the CM's chair. Right now, the way our Congress party is undergoing a Samay Parivartan Yatra, where we have uncovered more than 4,000 acres of land, 4,000 acres of land belonging to the Chief Minister and members of his family. He is unable to hide from that. He is unable to run away from that. He is unable to hide that. And therefore, a desperate Chief Minister is resorting to the only thing he knows, which is lies, lies and more lies. গৌৰৱ গগৈ পত্নী সন্তানৰ ব্ৰিটিছ নাগৰিকত্বক লৈ সংবাদমেলত সৰব হৈছিল ডক্টৰ হিমন্ত বিশ্ব শৰ্মা The family has 3 people having British passport. He is the lone Indian citizen. Saritar family 3 jone British passport ase. Ejon Indian citizen hoy ase. 4 joner bhitor 2 jon Christian, ejon blank aru ejon Hindu. Who will be our chief minister? He is the in his home he will be always in minority. Any motion he cannot pass, he will not be able to pass. So in parliament also he will be always with the minority, and home also he will be always in minority. এটা গৌৰৱ গগৈৰ প্ৰতিক্ৰিয়া কেন্দ্ৰীয় মন্ত্ৰীসভাত এনেকুৱা বহু মন্ত্ৰী আছে প্ৰথমে তেখেতসকলক প্ৰশ্ন কৰক অসমৰ মুখ্যমন্ত্ৰীয়ে How many, I want to ask if there are certain BJP ministers in union government. I hope you ask the same questions to those BJP ministers also. এয়াই ক্ৰিয়া প্ৰতিক্ৰিয়া পিছে এইখিনি কথা ক'বলৈকে যোৱা 10 মাহ অপেক্ষা কৰিবলগীয়া হ'ল কিয় তাৰিখৰ পিছত তাৰিখ সলনি কৰিবলগীয়া হ'ল আৰু কৰি কি হ'ল অখিল গগৈৰ ভাষ্যৰ জেৰ টানিয়ে মুখ্যমন্ত্ৰীলৈ মুকলি প্ৰশ্ন এতিয়া গৌৰৱ গগৈ গ্ৰেপ্তাৰ হ'ব নে বেহাৰবাৰী আউটপোষ্টৰ নতুন কাহিনী ওলাব ব্যুৰো ৰিপৰ্ট প্ৰতিদিন টাইম